ৰাতিপুৱাই বজাৰৰ লিষ্ট এখন লিখি দাদাৰ হাতত উঠাই দিলোঁ। নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত ভিডিঅ' লৈ আহিছোঁ, ইমান দিন সময়ে পোৱা নাছিলোঁ। ইফালে গলিঘৰত আহি হাতৰ লগত কাবাডী খেলি ধৰি ল'লোঁ আৰু ইফালে আমাৰ খুৰাৰ হাতত চমজাই দিলোঁ। বাচি ভাল পাওঁ, কিন্তু মাৰিব দুখ লাগে। 10 মিটাৰমান দূৰত আহিলোঁ হাতত দি। খুৰাই ইফালে হাঁহজনী মাৰি দিলে আৰু ময়ো ধুনীয়াকৈ গৰম পানী কৰি ল'লোঁ আৰু হাঁহজনী চাফা কৰাত লাগিলোঁ। হাঁহৰ মাংস বাৰু কাৰ কাৰ প্ৰিয় ক'বচোন? বহুতে হাঁহ খাই ভাল পায় বাৰু, তাৰ মাজত কিছুমানে বেয়াও পায়, গোন্ধ পায় হেনো। মোৰ কিন্তু বহুত বেছি প্ৰিয়। একো ঘৰৰ হাঁহ। আমি যদিও গুৱাহাটীত হাঁহৰ মাংস কিনি খাওঁ, কিবা টেষ্টে নাপাওঁ মাংসবোৰৰ। আমাৰ ঘৰৰ মাংসবোৰৰ যে টেষ্ট কিমান ন? ইফালে হাঁহজনী ধুনীয়াকৈ চাফা কৰি বাৰীৰ ফালে যাই আকৌ দুখনমান কলপাত লৈ আহিলোঁ, কাৰণ হাঁহৰ মাংস কলপাতত কাটিয়ে ভাল লাগে হয়নে? ধুই পখালি মই ৰেডি কৰি দিলোঁ, যিহেতু দাদা ঘৰত আছিল তাকে কাটিব দিলোঁ। আৰু ইফালে মোৰ পৰিল মাখি খেদা ডিউটি। ইফালে মাংসখিনি কাটি হোৱাৰ পিছত মা মছলা গোটেইখিনি লৈ মই কেৰাহী বহাই দিলোঁ আৰু লগতে মাংসও বহাই দিলোঁ। হাঁহৰ মাংস খাই যিবোৰে ভাল পায় মাঘৰ বিহুত আমাৰ ঘৰলৈ আহিব, হাঁহৰ মাংস পাবই। মা মছলাবোৰ গোটেই দি মাংসখিনি প্ৰায় 30 মিনিটমান ধুনীয়াকৈ ভাজি ল'লোঁ আৰু ইফালে 90% মান ভজা যোৱাত পুৰা গৰগৰাই উতলি থকা গৰম পানী ঢালি দিলোঁ। তাৰপিছত পুৰা দপদপীয়া জুইত এয়া আঞ্জাখন ধুনীয়াকৈ উতলিব দিলোঁ। ফাইনেলি আঞ্জা হৈ গ'ল আৰু আমাৰ এয়া আইতাহঁতক ভাতো দি দিলোঁ। এনেকৈ লগে ভাগে এসাঁজ খাব যে কিমান ভাল লাগে ন? আমি কিন্তু মাটিতে এনেকৈ ভাত খাওঁ দেই। সকলোৰে খোৱা হোৱাৰ পিছত এয়া ময়ো বহি গ'লোঁ। খোৱা লোৱা হোৱাৰ পিছত গোটেইখিনি চাফ চিকুণ কৰি এয়া মামীৰ লগত বাচনখিনিও ধুই আনিলোঁ। গাঁৱত থাকি এইবাবেই ভাল লাগে, সকলোৱে যে কিমান মিলি জুলি চলে ন? এয়া আকৌ আলহীবোৰ গ'ল, যোৱাৰ সময়ত যে কিমান বেয়া লাগে, দিনটো কিমান ফূৰ্তি কৰি পাৰ হৈ গ'ল। ইফালে আকৌ আমাৰ বাও যাব ওলাল। আজিলৈ বাই গাইজ, পুনৰ অন্য এটা ভ্লগত আপোনালোকক লগ পাম।